জুবিন গাৰ্গৰ মতামত বুলি ক'বলৈ হ'লে জুবিন গাৰ্গে যিধৰণে এটা কথা কৈছিল যে মই কাকো খাতিৰ নকৰোঁ, মই কাকো ঘেণ্টা খাতিৰ নকৰোঁ, ঠিক তেনেকৈ ময়ো সেইটো কথাই ক'ম যে এই ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ক'বলৈ হ'লে যে মই কাকো ঘেণ্টা খাতিৰ নকৰোঁ। মই এটা কথাই ক'ম, জুবিন গাৰ্গে ন্যায় তেতিয়াহে পাব, জুবিন গাৰ্গে ন্যায় তেতিয়াহে পাব যেতিয়া জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল, জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল সেইখন অসম আমাৰ বৰ্তমান হৈ আছেনে নাই। প্ৰথম কথা সেইটো, আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছোঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিন গাৰ্গে ন্যায় পাব লাগে, কিন্তু যিজন জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল সেই অসমখন হৈ আছেনে নাই, সেই অসমখন বৰ্তমান সেই অসমখন হৈ থকা নাই। এতিয়া অসমত যদি দুজন বন্ধুৱেও যদি কাজিয়া লাগে আৰু সেই দুজন বন্ধু যদি দুটা ধৰ্মৰ হয়, তেতিয়া কেনেকৈ পাব্লিছ হয় যে এজন হিন্দু ল'ৰাই এজন মুছলমান ল'ৰাক মাৰিলে বা এজন মুছলমান ল'ৰাই, দুজন বন্ধুৱে কাজিয়া কৰিলে বুলি নকয়। কিন্তু মই প্ৰথমে এটা কথাই ক'ম, জুবিন গাৰ্গৰ আত্মাই তেতিয়া শান্তি পাব, জুবিন গাৰ্গৰ আত্মাই তেতিয়া ন্যায় পাব যেতিয়া যিখন অসম জুবিন গাৰ্গে বিচাৰিছিল, শান্তিৰ সম্প্ৰীতি মিলা প্ৰীতিৰে বসবাস কৰি যিসমূহ গান গাই গৈছিল, সেই গান গোৱা যিবিলাক সাৰমৰ্ম আছিল, যেতিয়া এইখন চৰকাৰে একদম চিধাকৈ ক'ব গ'লে যেতিয়া এইখন চৰকাৰে এই ধৰ্মীয় ৰাজনীতিকৰণবিলাক এৰি সকলোকে সমান চকুৰে চাব, তেতিয়া জুবিন গাৰ্গে ন্যায় পাব। আৰু জুবিন গাৰ্গক চাওক, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত এখন ন্যায়পালিকা আছে, আমাৰ ন্যায়পালিকাৰ ওপৰত আস্থা আছে আৰু ন্যায়পালিকাই নিশ্চিতভাৱে জুবিন গাৰ্গক ন্যায় দিব, আমি ন্যায়পালিকাৰ ওপৰতে আস্থা। গতিকে আমাৰ ব্যক্তিগত মন্তব্যবিলাকৰ পৰা আমি বিৰত থকাই ভাল, কিয়নো ইমান ডাঙৰ এখন ন্যায়পালিকা আছে, সেই ন্যায়পালিকাই নিশ্চিতভাৱে যিটো চাৰ্জশ্বীট দাখিল কৰিছে তাৰ ওপৰত তেখেতলোকে বিচাৰ কৰিব আৰু বিচাৰপীঠে নিশ্চয় এটা ভাল সিদ্ধান্তই দিব বুলি মই আশা কৰিছোঁ। আৰু আপোনাৰ পৰিকল্পনা? মোৰ উদ্দেশ্য আছিল, মই হাজোলৈ আহিছিলোঁ আৰু মোকালমোৱা মই আচলতে আগতে অহা নাছিলোঁ, আৰু মই য'তে যাওঁ মোৰ উদ্দেশ্য এটাই থাকে যে মই কেনেকৈ মোৰ যিটো সাংগঠনিক দিশ, সেই সাংগঠনিক দিশটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। ইয়াতে মোকালমোৱাত যথেষ্টখিনি ব্যক্তি পালোঁ, যথেষ্টখিনি যুৱক পালোঁ, চবৰে সঁহাৰি জনাইছে আৰু খুব কম সময়ৰ ভিতৰতে এইটো কথাও ক'ম যে মোকালমোৱাটো এখন বাঘেনাৰ এখন ভাল সমিতি গঠন হ'বলৈ গৈ আছে। মন্তব্য আপুনি কি ক'ব? এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে নে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে? যিহেতু মুখ্যমন্ত্ৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বহুত মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে। এতিয়া প্ৰথম আমি এটা ফাইনেল হৈ ল'ব লাগিব যে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে মুখ্যমন্ত্ৰীয়ে কৈছিলে, তাৰপিছতে আমি বক্তব্য দিব পাৰিম। 2026 চনৰ নিৰ্বাচন সম্পৰ্কে প্ৰথম কথা, ৰাইজ সজাগ হৈছে আৰু সজাগ হৈ ৰাইজে যদি সমিল বিচাৰে, ৰাইজে যদি এইখন অসমত এটা সুস্থ সবল বাতাবৰণ বিচাৰে, তেনেহ'লে ৰাইজে সেইটো নিজেই বুজিব যে কাক ভোট দিব লাগিব, যে নিৰ্বাচনত কোন আহিলে আমি শান্তিৰে থাকিম, সকলো হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টিয়ান হওক, কেনেকৈ আমি সমিলমিলেৰে থাকিম, যিটো বাতাবৰণ আগত আছিল সেই বাতাবৰণটো পুনৰ ঘূৰি আহিবৰ বাবে ৰাইজে কাক ভোট দিলে সেই বাতাবৰণ ঘূৰাই আহিব, ৰাইজে সেইটো বিচাৰ কৰিব নিশ্চয়। বিজেপিৰ হিন্দু মুছলিমৰ ৰাজনীতি সম্পৰ্কে কি ক'ব? সেইটোৱেতো মূল এজেণ্ডা, বিজেপিৰ হিন্দু মুছলিমৰ মূল এজেণ্ডা। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে গোটেই অসমখন এতিয়া মিয়াময় হৈ আছে। আচলতে মিয়া এতিয়া বৰ্তমান ক'বলৈ গ'লে এটা ব্ৰেণ্ড হৈ পৰিছে। বিজেপিৰ এতিয়া ব্ৰেণ্ড এম্বেচাডৰ হৈছে মিয়া, যাৰ পিঠিত ভৰি থৈ বিজেপিয়ে এবাৰ 2026 চনৰ বৈতৰণি পাৰ কৰিম বুলি ভাবিছে। গতিকে এনেকুৱা ধৰণৰ ৰাজনীতিবিলাক আমি খুবেই বেয়া পাওঁ। মানুহৰ যিবিলাক ৰাজনীতি, যে ধৰ্মীয় যিটো ৰাজনীতি, জাতিৰ যিটো ৰাজনীতি, আমি আছোঁ যেনেকৈ জীয়াই আছিলোঁ তেনেকৈ সদায় আমি জীয়াই থাকিব বিচাৰোঁ, কিন্তু কেইটামান ভোটৰ বাবে, কেইটামান আসনৰ বাবে নিজৰ ভাইৰ মাজত যিটো কাজিয়া কৰাবলৈ তেখেতলোকে চেষ্টা কৰে, ই মুঠেই গ্ৰহণযোগ্য নহয়। আৰু এটা কথা কৈছোঁ, মই স্পষ্টকৈ ক'ম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিখিনি কাম কৰি আছে খুবেই ভাল কাম কৰি আছে। কোনো মানুহে ঘোচ নিদিয়াকৈ, এটকা ঘোচ নিদিয়াকৈ চাকৰি পাই আছে, মানুহৰ ৰাস্তা পদূলি চব ভাল হৈ গৈ আছে, সকলো ঠিকে আছে, তেতিয়াও আপোনাক মানুহে ভোট দিব। আপুনি এই যি মিয়াৰ ৰাজনীতি, যি হিন্দু মুছলিমৰ ৰাজনীতি, এই ৰাজনীতি নকৰিলেও আপোনাৰ যিখিনি কাম সঁচাকৈ আমি শলাগ লৈছোঁ। প্ৰত্যেকখন গাঁৱতে ৰাস্তা পদূলি ভাল হ'ল, প্ৰত্যেকখন ৰিক্সাৱালা, ঠেলাৱালা, দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী এতিয়া IAS অফিচাৰ হৈছে, পুলিচ অফিচাৰ হৈছে। এইখিনি হৈছে একমাত্ৰ বিজেপি চৰকাৰৰ দিনতে হৈছে। স্বাধীনতাৰ পৰা আজিলৈকে এটা কথা স্পষ্ট ক'ব লাগিব, আমাৰ বিজেপিৰ লগত আমাৰ একো সংঘাত নাই। স্বাধীনতাৰ পৰা আজিলৈকে বিনা পইচাৰে
বিনা পইচাৰে চাকৰি পোৱা যদি চৰকাৰ হৈছে এইখন হৈছে বিজেপি চৰকাৰ। গতিকে বিজেপি চৰকাৰ এই যিখিনি ভাল কাম আছে আমি সদায় শলাগিছোঁ আৰু আপোনালোকে ভাল কাম কৰি যাওক, নিশ্চয় আপোনালোকক ৰাইজে আদৰি ল'ব। কিন্তু এটা কথা, আপোনালোকে ভাই ভাইৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা নকৰিব। আপোনালোকে চেষ্টা নকৰিলেও আপোনালোকক ভোট দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।